আৰু কোৱাচোন মানে তোমাক মই অসমীয়াৰ কাৰণে বেছিকে সুধিম হা, কাৰণ তুমি অসমীয়াত 100 পাইছা মানে যিহেতু লিটাৰেচাৰ ছাবজেক্ট ন, তুমি ভাবিছিলানে 100 পাম বুলি? 100 পাম বুলি ভবা নাই, কিন্তু যিহেতু প্ৰি টেষ্টতো 93 পাইছিলো মই। অসমীয়া ছাবজেক্টটো এনে ভালে পাওঁ। বাকী আপোনাৰ টিপছ বিলাক ফলো কৰিছিলো। আপোনাৰ প্ৰি টেষ্টৰ আগত বহি লওঁ, বহি পিনে 3 ঘণ্টা 3 ঘণ্টাকে আপোনাৰ প্ৰি টেষ্টৰ যিবিলাক ওলাইছিল আমাৰ টেষ্ট পেপাৰ সেইবিলাক কৰিছিলো। তেনেদৰে অ আৰু মই প্ৰেক্টিচ। যেনেকে কৈছিলো যে কৰিবলৈ অ তোমালোকক অ 3 অ অ কেইখনমান পেপাৰ ছল্ভ কৰিলা অসমীয়া তেনেকে? কৰিছো। বহি আপোনাৰ এনেইতো কৰিছিলোয়ে, বাকী বহি পিনে তেনেদৰে কৰিছো 5-6খন মান কৰিছো আৰু লিখি লিখি তাৰপিছত প্ৰেক্টিচ কৰিছো। কৰাৰ পিছত চেক কৰা নে নাই, নিজে নম্বৰ দিয়া নে? আপোনাৰ মেট্ৰিকৰ সময়ত বেছি চেক কৰিবলৈ সময় পোৱা নাছিলো, কিন্তু আগৰ বিলাক বঢ়িয়াকে মানে নিজে চেক কৰিছিলো আৰু আৰু তেতিয়া তুমি যেতিয়া ফাইনেলত গৈ পেলাই লিখিলা ন, তো তোমাৰ লিখোতে মানে তোমাৰ কিমান টাইমত শেষ হৈ গ'ল তেতিয়া? মোৰ মানে মই কি ক'ম, গোটেইখিনি মানে আৰু মোৰ কৰিবলৈ আছিলে মানে এই আপোনাৰ অ লেখে নহয় তলত পিছপিনে দি পিনে PTO বুলি সেইবিলাক লিখিবলৈ থাকিয়ে গৈছিল। হৈছিলে গোটেই পেপাৰখন লিখা চিখা হৈয়ে গৈছিল, কিন্তু কিছুমান মানে আপোনাৰ নম্বৰটো বঢ়াবলৈ যিবিলাক থাকে আৰু সেইখিনি কৰিবলৈ থাকি গৈছিল। বাকী মোটামুটি টাইমত গোটেইখিনি লিখা হৈয়ে গৈছে। তাৰপিছত একবাৰ চেক কৰিব টাইম হৈছে নে পিছত? চাইছো আৰু ওপৰে ওপৰে বেছি হেৰিকে চাব সময় নহয়। হয়।